আজি আপোনালোকৰ বাবে এনেকুৱা এটা ভিডিঅ' লৈ আহিছো যিটো ভিডিঅ' চোৱাৰ পিছত আপুনি ঘৰত বহি ৮০,০০০ পৰা ১ লাখ টকালৈকে ইনকম কৰিব পাৰিব কি এই ব্যৱসায় সকলো এ টু জেড জানা কেনেদৰে আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰিব লো বাজেট বিজনেছ কাৰণ আপুনি বেছি টকা মাত্ৰ ২ কেইটকামান টকালৈ ৫-৬-৭,০০০ টকা ইনভেষ্ট কৰি এই ব্যৱসায়টো আপুনি আৰম্ভ কৰিব পাৰিব চৰকাৰে আপোনাক এই ব্যৱসায় কৰা সহায় কৰিব কি এই ব্যৱসায় সকলো এ টু জেড আপোনালোকক দেখাবলৈ যত্ন কৰিম কাৰণ এই ব্যৱসায়টো আপুনি নিজেই চাওক কিমান এটা ধুনীয়া ব্যৱসায় কাৰণ এই ব্যৱসায়টো যদি আপুনি কৰে তেনেহলে বহুতো সুবিধা হৈ পৰিব আৰু আপোনালোকক এই কথাটা এটা কথা কৈ থওঁ যে বৰ্তমান সময়ত এটা চাকৰিৰ বাবে কিমান দৌৰিব লগা হয় সেই সময়তে যদি আপুনি আপোনাৰ ঘৰত বহি মাহেকত লাখ টকা ইনকম কৰে তেনেহলে কিমান এটা সৌভাগ্য আপোনাৰ বাবে সেই কথা আপুনি ভাবিছ কাৰণ বেছি টকা ইনভেষ্ট কৰিব আপুনি নালাগে কেই টকামান যদি আপুনি ইনভেষ্ট কৰি আপুনি এই ব্যৱসায়টো ষ্টাৰ্ট কৰিব পাৰিব আৰু লগতে আপোনাক এইখিনিতে এটা কথা কৈ থওঁ যে যিসমূহ বৰ্তমান অসম চৰকাৰে এতিয়া আপোনালোকক ব্যৱসায় ক্ষেত্ৰত সহায় কৰিব আৰু এতিয়া মোৰ পিছফালে যেহেতু দেখিছে এই কোম্পানীটোত মই আহিছো আৰু এইটো বাতাসা বনোৱা এটা মেচিনৰ কোম্পানী য'ত আপুনি এই কোম্পানীটোৰ পৰা অতি কম দামত এটা মেচিন ক্ৰয় কৰিব আৰু এই মেচিনৰ আপোনালোকে গ্যাৰান্টি ওয়াৰেন্টি সকলো ধৰণৰ পাব লগতে এই মেচিনটো তেওঁলোকৰ পৰা অতি কম দামত কিনাৰ পিছত আপোনাক তেওঁলোকে কিবা যদি অসুবিধা হয় তেওঁলোকে সহায় কৰিব মাৰ্কেটিংৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ পৰা সেলছৰ পৰা আৰম্ভ কৰি কেনেকৈ কাম কৰে সেইটো পৰা আৰম্ভ কৰি এ টু জেড আপোনাক তেওঁলোকে সহায় কৰিব তেওঁলোকৰ পৰা যদি আপুনি মেচিনটো ক্ৰয় কৰে সেই কাৰণে মই আজি এই মেচিন ফেক্টৰীটোত আহিছো মোৰ পিছফালে দেখিছে এতিয়া বাতাসা তৈয়াৰী কৰা হৈছে বাতাসাসমূহ প্ৰথমে সাচনেট উতলাই লোৱাৰ পিছত তেওঁলোকে বাতাসাসমূহ তাৰ পিছত যি প্ৰথমে চেনি দি বা ইত্যাদি সকলো বস্তু দি উতলাব লাগিব উতলোৱাৰ পাছত তেওঁলোকে বাতাসাটো আনিব লাগিব আনি পেলাই আপোনালোকে যেটো মেচিন আছে এই মোৰ পিছফালে যেটো মেচিন দেখিছে এই মেচিনটো ঢালি দিব লাগিব ঢালি দিয়াৰ পিছত মেচিনটো অটোমেটিকলি এনেকৈ কাম হৈ আছে পিছফালে মোৰ দেখিছে আৰু লগতে মোৰ পিছফালে দেখিছে যে বাতাসাসমূহ ওলাই আছে এফালে চাচনিৰ পৰা আনি গৰম কৰি ঢালি দিছে আৰু বাতাসাসমূহ ওলাইছে আৰু মেচিনটো আপোনালোকে যেহেতু দেখিছে তলৰ ফালে আপোনালোকে জুই ওলাই থাকে এই জুইটো ওলাই থাকিব তাতে আপোনালোকক এটা গেছ সিলিন্ডাৰ খালি প্ৰয়োজন হ'ব আৰু যদি এই ব্যৱসায়টো কৰে তেনেহলে আপোনালোকক এক্সট্ৰা কাৰেণ্টটো ল'ব নালাগে কাৰেণ্টটো আপোনালোকে ধুনীয়াকৈ ঘৰৰ যিটো আপোনালোকৰ কাৰেণ্ট থাকে সেই কাৰেণ্টটোতে আপুনি ল'ব পাৰিব কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই আপোনালোকক এটা সহজ উপায়ত অতি কম খৰচত এটা বিজনেছ আইডিয়া লৈ আহিছো এই ভিডিঅ'টোৰ মাধ্যমেৰে সেইবাবে মই আপোনালোকক এনেকুৱা এটা ধুনীয়া মেচিন দেখাবলৈ লৈছো বাতাসা বনোৱা মেচিন আপোনালোকে এই বাতাসাসমূহ ঘৰত আপোনালোকে বনাই বিক্ৰী কৰি হোলসেলত আপুনি দোকানত বা যিকোনো এটা বেলেগত আপুনি ৰিটেইলাৰ কৰিব পাৰিব হোলসেলাৰ দিব পাৰিব কাৰণ আপুনি আপোনাৰ ঘৰত বহি এই বাতাসাসমূহ বনাই একদম হোলসেল এটা ৰেটত আপুনি এই বাতাসাসমূহ বনাই ধুনীয়াকৈ সেল কৰিব পাৰিব সেই কাৰণে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো যে কেনেকৈ কি প্ৰসেছ কি হয় সকলো এ টু জেড জনাই দিবলৈ যত্ন কৰিছো আপুনি আৰু এটা কথা কৈ থওঁ কোনো চিন্তা কৰিবলগীয়া কাৰণ নাথাকে নিজে আপুনি বাতাসা মেচিনটো চাই লোৱাৰ পিছতে তেতিয়া আৰু চিন্তা নাথাকে কাৰণ আপুনি আপোনাৰ ঘৰত এই ব্যৱসায়টো কৰিব হলে যেহেতু অলপ চাবই লাগিব আৰু সেইবাবে আৰু আপুনি যদি আপোনাৰ পঢ়া লিখাও ইমানটা নাই তেনেহলে এই কামটো কৰিব পাৰিব আৰু লগতে আপোনাক তেওঁলোকে সহায় কৰিব যদি আপুনি মেচিন চলোৱা কাম নাজানে তেতিয়া আপোনাক যদি মেচিন চলোৱা কাম কিছুমান নাজানে তেতিয়া হলেও আপোনাক তেওঁলোকে সহায় কৰিব আৰু সহায় আপোনাক সকলো শিকাই দিব ট্ৰেইনিং জৰিয়তে আপোনাক যেহেতু নতুন মেচিনটা চলাবলৈ ইমান টানো নহয় সহজো নহয় সেই কাৰণে কৈছো তেওঁলোকে ধুনীয়াকৈ শিকাই মেলি দি বুজাই মেলি দি থৈব আৰু যদি মেচিন কিনাৰ পাছত কিবা প্ৰব্লেম হয় তেওঁলোকে তেতিয়াও আপোনাক মেচিনটো ঠিক কৰি দি থৈব ঘৰত আহি আপোনালোকক আৰু এটা কথা এইখিনিতে কৈ থওঁ এটা বিজনেছ ষ্টাৰ্ট কৰিবলৈ আপুনি ভাবিব জেগা ঢেৰ লাগিব বা নহবা জেগা ঢেৰ লাগিব নহলে আপোনাৰ মানে বস্তুবিলাক ঢেৰ লাগিব বা কিছুমান এৰিয়া লাগিব এনেকুৱা কোনো কথা নহয় আপুনি এটা ৰুমৰ ভিতৰত মানে বেছি ফুনা 20 ফুট 10 ফুট এটা ৰুমৰ ভিতৰতে আপুনি এই ব্যৱসায়টো আপুনি আৰম্ভ কৰিব পাৰিব আৰু এই ব্যৱসায়টো আপোনাৰ ঘৰৰ পৰা ষ্টাৰ্টিং কৰি এটা সহজ মাধ্যমত অতি কম খৰচত একদম মিনিমাম এমাউণ্ট লো বাজেটত এই বিজনেছটো আপুনি ষ্টাৰ্ট কৰিব পাৰিব কোনো চিন্তা নকৰিব আপোনালোকক সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো যাতে আপোনালোকে এটা চাকৰিৰ পিছত দৌৰি নাথাকি এনেকুৱা এটা বিজনেছ ষ্টাৰ্ট কৰে যিটো বিজনেছে আপুনি আপোনাৰ ঘৰত বহি আপোনাক টকা দি থাকে আপুনি দৌৰি ফুৰিব নালাগে বেলেগৰ পিছে দৌৰি ফুৰিব এতিয়াৰ পৰা নালাগে আপুনি নিজৰ ঘৰত বহি এটা
মেচিন কিনি আনি নিজৰ ঘৰত সেটআপ কৰি নিজে বস্তু তৈয়াৰী কৰি মাত্ৰ কেই 2 ঘণ্টা কাম কৰিলে আপুনি ডেইলি 3-4 হাজাৰ টকা ইনকাম কৰিব মই এটা আপোনালোকক কথা কওঁ যদি বাই চান্স আপুনি ঘৰত ডেইলি 2 ঘণ্টা কাম কৰে বা 3 ঘণ্টা কাম কৰে ডেইলি যদি আপোনাৰ উপাৰ্জন হয় 3000 টকা মই এটা এমাউন্ট ধৰিছো 3000 টকা এটা ডেইলি আপুনি ইনকাম কৰে এই কোম্পানীটো এই মেচিনটো এটা সৰু ষ্টাৰ্টিংৰ পৰা তেনেহলে মাহত আপুনি কি টকা হৈছে মন কৰক ডেইলি 3000 টকা যদি ইনকাম কৰে মাহত আপোনাৰ 90000 টকা ইনকাম হৈছে সব এটা চাকৰি কোত দৰমহা 25000 30000 টকা হে 30-25000 টকা পাবলৈ আপোনালোকে একদম মাথা বেয়া হৈ যাব সেই সময়তে ঘৰত বহি মাত্ৰ 2 ঘণ্টা কাম কৰি মোৰ পিছফালে যেটো সফল দেখিছে 2 ঘণ্টা কাম কৰি মাহে 90000 টকা ইনকাম কৰিব পাৰিব অলম লৈ কথাটোৱে কৈছো আপুনি যদি আৰু কাম কৰে আৰু 90000 টকা লাখ টকা 1.5 লাখ 2 লাখ টকা ইনকাম কৰিব পাৰিব কিন্তু আপোনাক মই ষ্টাৰ্টিং হৈ কৈছো 90000 টকা আপোনালোকে পাব ষ্টাৰ্টিং হৈ যেটো কৈছো আৰু সেইভাবে আপোনালোকক কৈছো কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই এনেকুৱা ধৰণৰ এটা বিজনেস ষ্টাৰ্ট কৰক মোৰ স্ক্ৰিনত ওলাই থকা নাম্বাৰ ফোন কৰক স্ক্ৰিনত ওলাই থকা নাম্বাৰ ফোন কৰি কওক যে আমাক এনেকুৱা ধৰণৰ মেচিন লাগে তেওঁলোকে ধুনীয়াকৈ মেচিন তেওঁলোকে প্ৰস্তুত কৰি আপোনালোকক দিব আৰু লগতে আপোনালোকে এই নম্বৰ ফোন কৰি সকলো ডিটেইলছ পাই যাব তেওঁলোকক ক'ব চাহিদৰ ভিডিঅ' চাই ফোন কৰিছো সকলো ডিটেইলছ আপোনালোকে ধুনীয়াকৈ পাই যাব